আজি আমি কথা পাতিম অসম পুলিচ ABUB কনষ্টেবলৰ বিষয়ে কিয়নো যোৱা 12 মাৰ্চ তাৰিখত যেতিয়াই অসম পুলিচৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাতে যেতিয়া ৰিজাল্টটো ঘোষণা কৰিছে আৰু ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ লিষ্ট এখন মুকলি কৰিছে এই লিষ্টখন মুকলি কৰাৰ লগে লগে গোটেই অসমৰ স্পেশালি সেই সকল লৰা ছোৱালীয়ে হাংগামা কৰি আছে যিসকলে পইণ্টত বাহিৰ হৈ আহিছে বা ফেইল কৰিছে তেওঁলোকে লাগাতাৰ কৈ আছে যে আমাক সেকেন্ড লিষ্ট লাগে কেৱল সেকেন্ড লিষ্ট লাগে কিয়নো আমি ভবাতকৈ বহুত বেছি কাট অফ গৈছে আৰু ইয়াক লৈ ডিজিটেল প্ল্যাটফৰ্মত কিন্তু আন্দোলন চলি আছে আজি অলপ আগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেসবুক লাইভত আহি স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে যে এই যি অসম পুলিচ ABUB যেটো কনষ্টেবল আছে ইয়াৰ আপোনালোকৰ কোনো ধৰণৰ সেকেন্ড লিষ্ট মুকলি নহয় বুলি স্পষ্টভাৱে ফেসবুক লাইভত আহি গোটেই অসমৰ হাজাৰ হাজাৰ লাখ লাখ মানুহক এই কথাটো ঘোষণা কৰিছে আৰু এইটোও ঘোষণা কৰিছে যে অসম পুলিচ যেটো ABUB কনষ্টেবল আছে ইয়াতে আপোনালোকৰ 1:5 ৰেশিও হিচাপত লৰা ছোৱালীক ফিজিক্যাল টেষ্টত পাস কৰাই দিয়া হোৱা নাই 1:3 ৰ পৰা 1:2 অৰ্থাৎ কি যদি 1:2 হিচাপত লৈছে তেতিয়া হলে আপোনালোকৰ পোষ্ট AB আৰু UB কনষ্টেবল মিলাই 3900টা পোষ্ট আছে সেই 3900 * 2 মাৰি দিয়ক 7800 জন অসমীয়া নিবনুৱা যুৱক যুৱতীসকলক ফিজিক্যাল টেষ্টত পাস কৰাই দিয়া হৈছে আগন্তুক যি ৰিটেন টেষ্ট হ'বলৈ বাকি আছে এই ৰিটেন টেষ্ট দিয়াৰ কাৰণে প্ৰায় আপোনালোকৰ 8000 লৰা ছোৱালীক পাস কৰাই দিয়া হৈছে এই কাট অফ লিষ্টটো না গভৰ্নমেন্টে তৈয়াৰ কৰে এটো অটোমেটিকলি আপোনালোকৰ তৈয়াৰ হৈ আহে অৰ্থাৎ কি এই যেটো ABUB কনষ্টেবলৰ কাৰণে আমাৰ অসমীয়া প্ৰায় 11 লাখ নিবনুৱা যুৱক যুৱতীসকলে এপ্লাই কৰিছিল আৰু ফিজিক্যাল টেষ্টত যিমান সকল লৰা ছোৱালীয়ে পাস কৰিছিল তাৰ ভিতৰত যদি 1:3 হিচাপত লৈছে তেতিয়া হলে আপোনালোকৰ 3900 ভ্যাকেন্সি আছিল ABUB কনষ্টেবল মিলাই এই 3900টা যে ভ্যাকেন্সি আছিল এই ভ্যাকেন্সি ইনটু 3 আপোনালোকে মাৰি দিয়ক CM ছাৰৰ কথা মতে যেহেতু CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে 1:3 ৰেশিও হিচাপত লোৱা হৈছে তো 3900 * 3 মাৰিলে প্ৰায় 11700 হয় তো আপোনালোকে এইটো বস্তু কনফার্ম হ'ব পাৰে যে এই যে 3900টা যে ভ্যাকেন্সি আছে এই ভ্যাকেন্সিৰ কাৰণে আপোনালোকৰ ফিজিক্যাল টেষ্টত পাস কৰাই দিয়া হৈছে প্ৰায় 11700 অসমীয়া নিবনুৱা যুৱক যুৱতীসকল কাট অফ লিষ্টটো কেনে ধৰণে তৈয়াৰ হয় হেতু সিস্টেমে কিন্তু CM ছাৰে আজি বুজাই কৈ দিছে যে ধৰক এই যে 3900টা যে ভ্যাকেন্সি আছে এই 3900টা ভ্যাকেন্সিৰ কাৰণে যদি 1:3 ৰেশিও হিচাপত অসম পুলিচে লৰা ছোৱালীক পাস কৰাই দি থাকে তেতিয়া হলে টোটাল 11700 জন অসমীয়া যুৱক যুৱতীসকলক ফিজিক্যাল টেষ্টত পাস কৰাই দিয়া হৈছে আগন্তুক যেটো ৰিটেন টেষ্ট আছে ৰিটেন টেষ্টৰ কাৰণে এই 3900টা ভ্যাকেন্সিৰ কাৰণে লৰা ছোৱালী পাস কৰিছে ধৰক 1 লাখৰ ভিতৰত আপোনালোকৰ আটাইতকৈ ওপৰত যি 11700 জন লৰা আছে ওপৰৰ পৰা ষ্টাৰ্ট কৰি তলত যেতিয়া 11700 লৈকে সমাপ্ত হৈছে তাৰ তলৰখিনি ফেল কৰি দিয়া হৈছে আৰু ওপৰৰ যি 11700 জন অসমীয়া লৰা ছোৱালীক পাস কৰাই দিয়া হৈছে সিস্টেমটো হল এনেকুৱা সিস্টেম ইয়াৰ লগতে CM ছাৰে আৰু স্পষ্টভাৱে ঘোষণা কৰিছে যে কাট অফ লিষ্ট যদি বেছি গৈছে তেতিয়া হলে এইটো বস্তু আপোনালোকে 100% কনফার্ম হৈ থাকক যে আপোনালোকৰ যেটো ফিজিক্যাল টেষ্ট অনুষ্ঠিত হৈছিল এইটো টোটালি আপোনালোকৰ জেনুইন ভাৱে হৈছিল আৰু লৰা ছোৱালীয়ে বহুত বেছি কষ্ট কৰিছিল প্ৰত্যেকজন লৰা ছোৱালীয়ে বহুত বেছি কষ্ট কৰিছিল আৰু প্ৰায় সকলে গোটেইখিনি তেওঁলোকে ভাল পাৰফৰম্যান্স দেখুৱাৰ কাৰণে কিন্তু প্ৰত্যেকটো ক্যাটাগৰীত প্ৰত্যেকটো ডিস্ট্ৰিক্টত যোৱা বছৰৰ তুলনাত এইবাৰ কাট অফটো বেছি গৈছে ইয়াৰ লগতে CM ছাৰে আৰু এটা ঘোষণা কৰিছে স্পষ্টভাৱে যে আপোনালোকৰ যদি এইবাৰ কিবা কাৰণত নাম অহা নাই ৰৈ গৈছে তেতিয়া হলে এইটো বছৰৰে অৰ্থাৎ কি 2025 বৰ্ষৰ শেষৰ ফালে অক্টোবৰ হওক বা নৱেম্বৰ ডিসেম্বৰ এই লাষ্টৰ 3 মাহৰ যিকোনো এটা মাহত আকৌ অসম পুলিচৰ যি খালি হৈ থকা ভ্যাকেন্সি খিনি আছে সেইখিনি ভ্যাকেন্সি টোটাল হিচাপ নিকাচ কৰি তেওঁলোক আকৌ এইটো বছৰৰ শেষৰ ফালে এডভাৰটাইজমেন্ট মুকলি কৰিব বুলি স্বয়ং অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে